ধান খেতিৰ সমন্বয়ত মীন পালন। জলবায়ু সহিষ্ণু সমন্বিত মীন পালনৰ জৰিয়তে একেদৰে ধাননি পথাৰৰ পৰা পানীৰ উৎপাদিকা শক্তিৰ যথোচিত ব্যৱহাৰ কৰি ধানৰ লগতে মাছো উৎপাদন কৰিব পাৰি। মাছে ধানৰ গুৰি খুচৰি পুষ্টি দ্ৰব্যখিনি ধানৰ বাবে গ্ৰহণযোগ্য কৰি তোলে। তাৰোপৰি মাছে ধানৰ বাবে অপকাৰী কীট পতংগ ভক্ষণ কৰি কীটনাশক দৰৱ প্ৰয়োগৰ প্ৰয়োজন হ্ৰাস কৰে। বিশ্ব বেংকৰ অৰ্থ সাহায্যপ্ৰাপ্ত আঁচনি এপাৰ্টৰ জৰিয়তে ৰাজ্যিক মীন বিভাগে পৰিৱেশৰ অনুকূল তথা উচ্চ উৎপাদনক্ষম ধান আৰু মাছ প্ৰজাতিৰ জৰিয়তে প্ৰায় 1000 হেক্টৰ জলকালিত ধান খেতিত মাছ পালনৰ প্ৰদৰ্শন সম্পাদন কৰে। 4200 কৃষকক সামৰি সম্পাদন কৰা এই পদ্ধতিত বড়ো ধানৰ ক্ষেত্ৰত ধানৰ উৎপাদন 6.0 টনৰ পৰা 7.2 টনলৈ আৰু শালি ধানৰ ক্ষেত্ৰত 3 টনৰ পৰা 4 টনলৈ বৃদ্ধি হৈছে। তাৰোপৰি মাছৰ উৎপাদনো প্ৰতি হেক্টৰত 560 কেজিৰ পৰা 1900 কেজিলৈ বৃদ্ধি হৈছে। ধান খেতিৰ সমন্বয়ত মীন পালন পদ্ধতিৰে পৰিৱেশৰ অনুকূলত স্থানীয় মাছৰ উৎপাদনৰ জৰিয়তে জনসাধাৰণৰ পৰিপুষ্টিৰ দিশটোত এক যোগাত্মক প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে।